মাইনাটা মই মৰি যাম মোৰ বুকুখন খুব বিষাইছে বাবু ভাল হ'ব যন্ত্ৰণাকাতৰ চিঞৰ এটি 13 বছৰীয়া কিশোৰৰ ৰোগীয়া সন্তানক কোলাত লৈ ভৰানৈ পাৰ হ'ল পিতৃ মাজুলীৰ ভকত চাপৰিৰ এটি 13 বছৰীয়া কিশোৰৰ এই আৰ্তনাদ ভকত চাপৰিৰ মানস দাস নামৰ 13 বছৰীয়া কিশোৰজনে বুকুৰ বিষত আৰ্তনাদ কৰি উঠিছে মই মৰি যাম ও মাইনাদা মোৰ বুকুখন খুব বিষাইছে বাবু ভাল হ'ব কোন হতে পিতৃ মাতৃয়ে এই দৃশ্য চাই থাকিব পাৰে এখন মাৰ নাওতে সন্তানৰ বুকুত বান্ধি চিকিৎসালয়লৈ লৈ যাবলগীয়া হয় উল্লেখ যে মাজুলীৰ এনে দৃশ্য দেখাটো নতুন কথা নহয় মাজুলীবাসীয়ে বুকুত জীৱ বান্ধি যেন জীয়াই থাকিব লাগে চিকিৎসালয়লৈ নিবলৈ আজি পৰ্যন্ত কোনো সুব্যৱস্থা নাই এই ভকত চাপৰিৰ 17খন গাঁৱৰ মানুহৰ একমাত্ৰ এখন মাৰ নাও দলঙৰ অভাৱত গাঁওখনলৈ নাহে 108 সেৱাও চৰকাৰ আহে আৰু যায় মাজুলীবাসীৰ কিন্তু সমস্যা হৈ থাকে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও এখন পকী দলঙৰ নিৰ্মাণৰ দাবীত ৰাইজে প্ৰতিবাদ কৰিছিল কিন্তু এই সমস্যাবোৰ সমস্যা হৈ থাকিবনে নে সেয়া মাত্ৰ এটা সমনীয়া পুনৰ আপোনালোকলৈ আগবঢ়াইছো এই কণমানিটোৰ যন্ত্ৰণাকাতৰ চিঞৰ শুনক আৰু উপলব্ধি কৰক মাজুলীবাসীয়ে কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে বাবু ভাল হ'ব কমলাবাৰীত সোমাই লগাগে বেছি চেষ্টা নকৰিবি বিমল টকা বেছি ঠাণ্ডা নিদিব আকৌ নামি দে বহলকে লগাই ল সঁচা কথা ক'বলৈ গ'লে বহুতে বহুত কথা কয় কিন্তু আজিৰ তাৰিখত মই নিজেই ভুক্তভোগী যিহেতু মই এটা পেণ্ডেলৰ কাম কৰি পেলাই ঘাট পাৰ হ'বলৈ আহিছিলোঁ আৰু ঘাটৰীজনক মই জগাবলৈ যাওঁ মানে ঘাটৰীজনক মই মাতিবলৈ যাওঁতে ঘাটৰীজন ইফালৰ পৰা দৌৰি মাৰি অহা দেখি মই ভয় খাই তেখেতক পোনে আহিলোঁ যে কি হ'ল ভোলাদাই ক'লে যে চিৰিয়াছ পেচেণ্ট এটা আহিছে বহুত আগত কৈ থকা শুনো কিন্তু মানে এইফালে চিৰিয়াছ পেচেণ্ট পাৰ হৈ থাকে আজি মই নিজেই ভুক্তভোগী এই ক্ষেত্ৰত যে আমি কোনখন পৃথিৱীত বসবাস কৰি আছোঁ প্ৰকৃততে এই ঘাটটোক লৈ এই দলংখনক লৈ আজিৰ তাৰিখত মই নিজে নিজ চকুৰে দেখাত এখন কাঠৰ দলং সম্পূৰ্ণ বনোৱাৰ 2-3 বছৰ পিছত কাঠৰ দলংখন ভাল হৈ থকাৰ পিছতো পকা দলঙৰ কাম লগালগ কৰে চৰকাৰে কিন্তু এই দলংখন কেনেকুৱা ৰাজনীতিৰ মেৰপাকত পৰি আছে আচলতে কাৰ প্ৰতাৰণাত আমি পৰি আছোঁ কোনে এই ভকত চাপৰি 17খন গাঁৱক লৈ কোনে ৰাজনীতি কৰিছে মই সকীয়াই দিব বিচাৰিছোঁ এই ভকত চাপৰি অঞ্চলবাসী চৰ অঞ্চলত বসবাস কৰা 17খন গাঁৱৰ ৰাইজৰ জীৱন আৰু নিৰাপত্তাক লৈ জীৱিকাক লৈ যিয়ে ৰাজনীতি কৰিছে মই সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে সাজু হৈ থাকক ভকত চাপৰিবাসী 16খন ৰাইজৰ সেই প্ৰত্যুত্তৰ পাবৰ কাৰণে আজি মই ৰাতিকাল গ'লোঁ বহুতে বহুত কথা কৈ থাকে এই ঘাটটোৱেদি কোন কেনেকৈ পাৰ হয় মই আজি দেখোন মোৰ ভৰিৰ পৰা মূৰলৈকে কঁপনি উঠিছে যি চিঞৰ বাখৰ যি পিতৃ মাতৃৰ সন্তানৰ এই মানে ঘাটটোৱেদি এটা বেমাৰী সন্তানক পাৰ কৰিবৰ কাৰণে যি পিতৃ মাতৃৰ ঘাটটোৰ কাষত আৰ্তনাদ শুনিছোঁ ইপাৰৰ পৰা মই একে জাপে নাৱত উঠি মই নিজে ৰচি টানি আনিছোঁ আজি দেখোন মই ভুক্তভোগী এই ভকত চাপৰি অঞ্চলবাসীক লৈ যি ৰাজনীতি কৰিছে সি কিন্তু এদিন নহয় এদিন নৰক কুণ্ডত পৰিবই লাগিব তাক ভগৱানে বিচাৰ কৰিব মই ৰাতিকাল গ'লোঁ মই আজি নিজেই ভুক্তভোগী সঁচা কথা ক'বলৈ গ'লে মোৰ নিজৰ চকু পানী ওলাই আছে আমি কোনখন পৃথিৱীত বাস কৰি আছোঁ আজি তাৰিখত আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনগ্লাইজত হয়
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ